নমস্কাৰ নিউজ ভাৰতীলৈ আপোনালোক সকলো দৰ্শকক মই প্ৰাঞ্জনা দত্তই স্বাগতম জনাইছোঁ। কোৱা হয় জগতত এনেকুৱা কোনো নাই যাৰ সমস্যা নাই আৰু এনেকুৱা কোনো সমস্যা নাই যাৰ সমাধান নাই, মাত্ৰ প্ৰয়োজন সঠিক দিশত সঠিক প্ৰচেষ্টাৰ। তেনেহ'লে আহক আজি আপোনালোকৰ লগত এনেকুৱাই এজন অসাধাৰণ ব্যক্তিৰ লগত পৰিচয় কৰাই দিবলৈ ওলাইছোঁ, যি জীৱনত কেতিয়াও হাৰ মনা নাই। আৰু সেইগৰাকী অসাধাৰণ ব্যক্তিয়ে হৈছে ৰাষ্ট্ৰ সেৱিকা সমিতিৰ অখিল ভাৰতীয় সহ কাৰ্যবাহিকা শ্ৰীমতী সুনীতা হালদিকাৰজী। বাইদেউ, নিউজ ভাৰতলৈ আপোনাক বহুত বহুত স্বাগতম জনাইছোঁ। বাইদেউ, এতিয়া কথা হ'ল আপোনাৰ বিষয়টো আমি বহু কথাই জানো বা শুনিছোঁ, কিন্তু এতিয়া ধৰক মই আপোনাৰ বিষয়ে যিখিনি শুনিছোঁ বা যিখিনি জানো, মোৰ ধাৰণা মতে বহুত কম জানো। আৰু মই যদি ভুল কোৱা নাই তেতিয়াহ'লে 1985 চনৰ পৰাই আপুনি নিজকে এই সমাজখনৰ প্ৰতি বা এই দেশৰ প্ৰতি আপুনি বহুতখিনি উচৰ্গা কৰিছে, আপোনাৰ অনুদান আছে। কিন্তু তাৰ আগতে এইখিনি বিষয়ে আমি কথা পাতিম, কিন্তু তাৰ আগতে মই জানিব বিচাৰিছোঁ আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে অকণমান। আপোনাৰ ঘৰ ক'ত, আপোনাৰ পৰিয়াল কি, সেই বিষয়ে অলপ আমাক জনাবনে বাইদেউ? মোৰ ঘৰ মহাৰাষ্ট্ৰত ঔৰংগাবাদ। হয়, ঔৰংগাবাদতে মোৰ ঘৰ আৰু তাতেই মই ডাঙৰ হ'লোঁ, তাতেই পঢ়া শুনা কৰিলোঁ। ঠিক আছে বাইদেউ, আপুনি তেতিয়াৰ পৰাই ধৰক এনেই আপুনি অনুমানিক কিমান চনৰ পৰা আপুনি সমাজৰ কামত ব্যস্ত হৈ আছে? এনেই ফুল টাইমৰ হিচাপেতো মই 85ৰ পৰা আছে, কিন্তু তাৰ পূৰ্বে মই 76ৰ পৰাই মানে হয় এই কামত জড়িত হৈ আছোঁ। 76ৰ পৰা। তো এইখিনিৰ ক্ষেত্ৰত মোক ক'ব লাগিব, মহিলা হিচাপে মই এটা কথা অনুভৱ কৰিছোঁ বাইদেউ, যে আমাৰ সাধাৰণতে মহিলাসকলৰ কি হয় যে এটা গতানুগতিক জীৱন। ধৰক আমি অলপ পঢ়া শুনা কৰিলোঁ, তাৰপাছত বিয়া হ'লোঁ, তাৰপাছত ঘৰ চম্ভালোঁ, তাৰপাছত ল'ৰা ছোৱালী চম্ভালোঁ। এইটো আমাৰ গতানুগতিক এটা সাধাৰণ জীৱন। আমি ইয়াৰ বাহিৰে হয়তো বেলেগ এক্সেপশ্যনেল কিবা এটা ভাবিবও নোৱাৰোঁ বা তেনেকুৱা চিন্তা ধাৰণাও নকৰোঁ। কিন্তু মই সেই সময়ৰ কথা কৈছোঁ, এতিয়া ধৰক আমাৰ মহিলাসকলে যি ইচ্ছা নিজৰ পথ এটা নিৰ্বাচন কৰি ল'ব পাৰে, আৰু সেই নিৰ্বাচন কৰা পথৰ কাৰণে হয়তো সমাজৰ ফালৰ পৰা হওক বা নিজৰ পৰিয়ালৰ ফালৰ পৰা হওক সহায় সহযোগিতা লাভ কৰে। কিন্তু আপুনি যিখিনি সময়ত সমাজৰ কাৰণে কাম কৰিব ওলাই আহিছিলে, সেই সময়ত সেইটো পৰিস্থিতিও নাছিল বা আপুনি বহুত ষ্ট্ৰাগল কৰিব লগা হৈছিল। মোৰ প্ৰশ্নটো হৈছে যে আপোনাৰ মনত পোনপ্ৰথমতে এনেকুৱা এই ভাৱ চিন্তাধাৰাটো কেনেকৈ আহিল বা কাৰ পৰা আপুনি প্ৰেৰণা পালে? এইটো আমাৰ যি ঘৰখন, সেই ঘৰখন মানে সামাজিক ঘৰ। হয়, সকলোৱে মানে যিকোনো সামাজিক কামত তেওঁলোকে সকলোৱে আগবাঢ়ি আছে, মানে মাৰ পৰা লৈ আইতাৰ পৰা লৈ। মানে তেওঁলোকো কি সমাজৰ কামতে ব্যস্ত হৈ আছিলে? তেওঁলোকেও ঘৰ সংসাৰৰ লগতো সমাজৰ চিন্তা আৰু ঘৰত এইটো পৰিৱেশ আছিলে। মানে বাকীও আমাৰ ঘৰৰ পৰাই মানে সংঘৰ কাম তাত আৰম্ভ হৈছে। সেইকাৰণে আমাৰ ঘৰত সৰুৰ পৰাই আমি সংঘৰ পৰিৱেশটো পালোঁ। গতিকে এই ক্ষেত্ৰত আপোনাৰ কোনো দিগদাৰ হোৱা নাই? দিগদাৰ হয় হয়। তো বাইদেউ, আপুনি এইমাত্ৰ ক'লেই যে আপুনি মহাৰাষ্ট্ৰত থাকে, কিন্তু মোৰ কথাটো হ'ল যে আপুনি মহাৰাষ্ট্ৰত থাকিও কামৰ কাৰণে আপুনি অসমত কিয় নিৰ্বাচন কৰিলে? সংগঠনত একবাৰ আমি যেতিয়া প্ৰচাৰিকা হিচাপে যেতিয়া আমি ওলাই আহোঁ, তেতিয়া আমি নিজে ক'ত যাব লাগে, কি কৰ্মক্ষেত্ৰ হ'ব লাগে, সেইটো আমি নিজে নিশ্চিত নকৰোঁ। সংগঠনৰ যি প্ৰমুখ কাৰ্যকৰ্তা থাকে, তেওঁলোকে যিটো আমাক স্থান নিৰ্ধাৰিত কৰি দিয়ে, আমি তালৈ যাব লাগে। আৰু তালৈ যদি যাব নোৱাৰোঁ, তেতিয়া আমি এই জীৱনো ধাৰণ কৰিব নোৱাৰোঁ। তেওঁলোকে যিটো স্থান আমাক নিশ্চিত কৰি দিয়ে, আমি তাত যাওঁ। সেইকাৰণে মহাৰাষ্ট্ৰতো মোক য'ত য'ত পঠাইছে তাতো মই গ'লোঁ। মহাৰাষ্ট্ৰত কাম কৰি থাকোঁতেও বিভিন্ন জেগাত পঠাইছে, তাতো মই গ'লোঁ। আনকি কলেজ পঢ়ি থকা অৱস্থাতো গৰম বন্ধই হওক, দীপাৱলীৰ বন্ধই হওক বা যিকোনো দীঘলীয়া বন্ধ পায়, তেতিয়া আমি বিভিন্ন প্ৰান্ততো মানে কামৰ কাৰণে, সংগঠনৰ কামৰ কাৰণে আমি গৈছোঁ। অসমত কেতিয়া আহিছে বাইদেউ? মই অসমত 90 চনত আহিছোঁ। 90 চনত আহিছে।
তো আমাৰে সৌভাগ্য আপুনি 1990 চনৰ পৰা এতিয়ালৈকে আপুনি আমাৰ বহুতখিনি আপুনি আমাক অনুদান আগবঢ়াইছে। তো এইটো ক্ষেত্ৰত আমাৰো এটা কৰ্তব্য আপোনাক সোধা যে অসমবাসীৰ পৰা বা অসমৰ যিগৰা আমাৰ মহিলাসকল আছে সেই মহিলাসকলৰ পৰা আপুনি সহায় পাইছেনে, সহায় সহযোগ আপুনি পাইছেনে পোৱা নাই? এটা অসমত মানে যে অতিথি দেৱ ভৱ বুলি আমি কওঁ, সেই অতিথি দেৱ ভৱ এই যিটো আমাৰ ভাৰতৰ যিটো মূল চিন্তন আছে সেইটো আমি ইয়াত প্ৰত্যেকৰ ঘৰত আমি দেখিবলৈ পাওঁ। মই এটা অনুভৱ কওঁ, মই যেতিয়া নতুন ইয়াত আহিছিলোঁ আৰু তেতিয়া আমাৰ মানে কাম আৰম্ভ হৈছিল আৰু মই ধুবুৰী জিলাত এক জেগাত মই প্ৰবাসত গৈছিলোঁ। যি ঘৰত মোৰ থকাৰ ব্যৱস্থা আছিলে তেওঁলোককতো মই আগৰ পৰা চিনি নাপাওঁ, কিন্তু তেওঁলোকৰ ঘৰত মোৰ থকাৰ ব্যৱস্থা আছিল আৰু তাত আমাৰ নতুনকৈ শাখা আৰম্ভ হৈছিল। এই শাখাত তেওঁলোকৰ পৰিয়ালৰ পৰা দুগৰাকী সৰু বালিকা আহে। তো তেওঁলোকৰ ঘৰত মোৰ থকাৰ ব্যৱস্থা, সেইকাৰণে তেওঁলোকে আমি শাখা সম্পৰ্ক কৰি আহি ৰাতি আৰু থাকি বাৰু তাত ভোজন ৰাতি তাতে দেখিছোঁ যে তেওঁলোকৰ এই দুইজনী সৰু ছোৱালী 7 বছৰ 10 বছৰ দুগৰাকী সৰু ছোৱালী, তেওঁলোকে মানে দুইজনীৰ মাজত বহুত কাজিয়া কিহৰ কাৰণে মানে এই বা লগত আমি শুওঁ। তাৰপিছত মানে কিন্তু পৰিচয় নাই, কিন্তু তেওঁলোকে কৈছে যে এই বা লগত আমি শুওঁ। তাৰপিছত মানে তেওঁলোকৰ দুইজনী মানে মা কৈছে আজি তোমালোকে দুইজনীয়ে শুব নোৱাৰিবা, আজি মই আৰু সুনীতা বা শুম, কিয়নো তাই ইমান 3000 কিলোমিটাৰ দূৰৰ পৰা আহিছে। আজি তেওঁক মানে নিজৰ মাৰ লগত খোৱাৰ আনন্দ পাব, সেইটো মোৰ জীৱনৰ কাৰণে বহুত ডাঙৰ এটা মানে অসমত যে মই ইমান দিন থাকিব পাৰিছোঁ এনেকুৱা ধৰণৰ মানে বহুত অনুভূতি আছে। গতিকে শুনিয়ে বিৰাট ভাল লাগিলে, কাৰণ আমি অসমৰে, গতিকে আপুনি অসমৰ বিষয়ে যিখিনি আপুনি কথা ক'লে আমাৰ গতিকে শুনিয়ে বহুত ভাল লাগিলে। তো এতিয়া আহোঁ আমি মূল কথালৈ যে ৰাষ্ট্ৰীয় সেৱিকা সমিতি, আচলতে এই ৰাষ্ট্ৰীয় সেৱিকা সমিতি কি আৰু ইয়াৰ উদ্দেশ্যৰ বিষয়ে অলপ আমাক জনাওকচোন। राष्ट्र सेविका समिति एक सर्वभारतीय हिंदू महिला संगठन 1936 চনত বন্দনীয়া লক্ষ্মীবাই কেলকৰ তেখেতক আমি সকলোৱে মৌচীজী বুলি মাতোঁ। বন্দনীয়া মৌচীজীয়ে ৰাষ্ট্ৰ সেৱিকা সমিতি স্থাপনা কৰিছিল। উদ্দেশ্য আছিলে যে বালিকা যুৱতী মহিলা সকলোৱে তেওঁলোকে শাৰীৰিক, বৌদ্ধিক, মানসিক, আধ্যাত্মিক, নৈতিক দিশত তেওঁলোকে সুস্থ হওক আৰু আমি এখন সুস্থ পৰিয়াল, সুস্থ সমাজ আৰু সুস্থ ৰাষ্ট্ৰ আমি নিৰ্মাণ কৰিব পাৰোঁ। আৰু তাৰ কাৰণে ৰাষ্ট্ৰ সেৱিকা সমিতিৰ জন্ম। ব্যক্তি নিৰ্মাণৰ মাধ্যমেৰে ৰাষ্ট্ৰ নিৰ্মাণ। তো ৰাষ্ট্ৰ সেৱিকা সমিতিৰ কামেই হৈছে ব্যক্তি নিৰ্মাণ। আৰু এটা কথা মই ক'বলৈ মানে ধৰিছোঁ যে বহুতে ভাবে যে ৰাষ্ট্ৰ সেৱিকা সমিতি মহিলা সংগঠন, কিন্তু কেৱল মহিলাসকলৰ প্ৰশ্ন, মহিলাসকলৰ বিভিন্ন বিষয় লৈ পেলাই ৰাষ্ট্ৰ সেৱিকা সমিতিৰ কাম আৰম্ভ হোৱা নাই। ৰাষ্ট্ৰ সেৱিকা সমিতিৰ যি প্ৰতিষ্ঠাতা বন্দনীয়া মৌচীজী তেখেতে চিন্তা কৰিছিলে যে এক ৰাষ্ট্ৰৰ নাগৰিক হিচাপে আমাৰো কৰ্তব্য আছে আৰু সেইকাৰণে কেৱল এক মহিলা হিচাপে নহয়, এক ৰাষ্ট্ৰৰ নাগৰিক হিচাপে আমি প্ৰতিগৰাকী মহিলাক আমি গঢ়ি তুলিব লাগিব। সেইকাৰণে ৰাষ্ট্ৰ সেৱিকা সমিতিৰ কাম। আমাৰ ব্যক্তি নিৰ্মাণৰ মাধ্যমেৰে আমি এক পৰম বৈভৱশালী ভাৰত আমি কেনেকৈ নিৰ্মাণ কৰিব পাৰোঁ, তেজস্বী ভাৰত আমি কেনেকৈ নিৰ্মাণ কৰিব পাৰোঁ, কিয়নো আমাৰ ভাৰত তেজস্বী ভাৰত। আৰু সেই ভাৰতৰ যি তেজস্বিতা আছে, সেই তেজস্বিতা ভাৰতবৰ্ষৰ যি তেজস্বী শক্তি আছে, মাতৃশক্তি, সেই মাতৃশক্তিৰ কাৰণে ভাৰতবৰ্ষ আমাৰ তেজস্বী ভাৰত। আৰু সেইকাৰণে ভাৰত যাতে তেজস্বী হওক তাৰ কাৰণে ৰাষ্ট্ৰ সেৱিকা সমিতিৰ কাম। বহুত সুন্দৰভাৱে, বহুত সুন্দৰ আপোনালোকৰ আদৰ্শ, আপোনালোকৰ লক্ষ্য।
কিন্তু এই লক্ষ্যৰ আদৰ্শত এতিয়া আপোনালোকে কিমান সফলতা পাইছে বুলি ভাবে? আমি আচলতে গোটেই ভাৰতবৰ্ষত 1936 চনত যেতিয়া মাদানী মছজিদ বাৰ্ধাত ৰাষ্ট্ৰীয় সেৱিকা সমিতিৰ কাম আৰম্ভ কৰিছে, কেইগৰাকী 6-7 গৰাকী মহিলাক লৈ পেলাই তেওঁ কাম আৰম্ভ কৰিছিলে। কিন্তু আমি অনুভৱ কৰোঁ যে তেওঁ যিটো বীজাৰোপণ কৰিছিলে, সেই বীজাৰোপণৰ মানে তেওঁ এক বিশাল বটবৃক্ষ বা বিশ্বৰূপ দৰ্শন তেখেতে কৰিছিল। আৰু সেইকাৰণে আজি ভাৰতবৰ্ষৰ সকলো প্ৰান্তত, সকলো জিলাতে ৰাষ্ট্ৰীয় সেৱিকা সমিতিৰ কাম আছে। আৰু ৰাষ্ট্ৰীয় সেৱিকা সমিতিৰ কাম আজি বিশ্বব্যাপী। ভাৰতৰ বাহিৰতো আজি হিন্দু সেৱিকা সমিতি বা বিভিন্ন নামেৰে আজি ৰাষ্ট্ৰীয় সেৱিকা সমিতিৰ কাম ভাৰতৰ বাহিৰতো চলি আছে। মই এইটো ক্ষেত্ৰত ক'ব বিচাৰিম যে আমাৰ বৰ্তমান আমাৰ অসমৰ বিষয়ে অলপ কওঁ। আপুনি যিহেতু অসমত কাম কৰি আছে, তো এইখিনি ক্ষেত্ৰত মোৰ ধাৰণা হয় যে যদিও আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেক ৰাজ্যৰে প্ৰত্যেক মহিলা এক্টিভ, কিন্তু তুলনামূলকভাৱে চালে আমাৰ নৰ্থ ইষ্টৰ মহিলাসকল বাকী মহিলাতকৈ অলপ বেছি আগবঢ়া। সেয়া লাগিলে সামাজিক কামতে হওক বা ঘৰুৱা কামতে হওক। তো এইসকল এক্টিভ মহিলাক লৈ আপোনালোকৰ সমিতিৰ ফালৰ পৰা কিবা পৰিকল্পনা কৰিছে? আগন্তুক পৰিকল্পনা যে তেওঁলোকক লৈ কিবা আমি কৰিম বা তেনেকুৱা আগবঢ়াই নিয়াৰ কাৰণে আপোনালোকে কি পৰিকল্পনা কৰিছে? আমি ইয়াতো আমি দেখিছোঁ যে অন্য প্ৰান্তৰ তুলনাত ইয়াত মহিলাসকলে মানে বহুত আগবাঢ়ি আছে। আৰু সেইকাৰণে আমি ইয়াত সংগঠনৰ কাম কৰিবলৈ আমি বহুত সহজ আমি এইটো অনুভৱ কৰিছোঁ। মানে প্ৰতিকূলতা আছিল যদিও কিন্তু ইয়াত মহিলাসকলোৱে বহুত মানে সক্ৰিয়। সেইকাৰণে ইয়াত সমিতিৰ কামো বহুত আগবাঢ়িছে। আমি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ তুলনাত আমাৰ অসমতো মানে সমিতিৰ কাম ভাল আছে। শুনিয়ে ভাল লাগিছে। আৰু এটা কথা বাইদেউ, যিটো আমাৰ খুব এটা দুৰ্যোগৰ সময় আছে, কৰোণাৰ সময়খিনি, সেইখিনি সময়ত গোটেই দেশৰ কাম, গোটেই বিশ্বৰ কাম স্তব্ধ হৈ পৰিছিল। কিন্তু গম পোৱা গৈছিল বা আমি শুনিছিলোঁ সেইখিনি সময়তো আপোনালোকৰ সমিতিৰ ফালৰ পৰা যথেষ্টখিনি আপোনালোকে এক্টিভলি কাম কৰিছিলে। তো সেইখিনি সময়ত কেনেকৈ কাম আগবঢ়াইছিলে? হয়, আমি আচলতে এনেকুৱা প্ৰতিকূল পৰিস্থিতি বা এনেকুৱা ধৰণৰ পৰীক্ষা সংগঠনৰ কামত বিভিন্ন সময়ত আহিছে। মানে আমি দেখিছোঁ যে 1947 চনতো মানে যেতিয়া ভাৰত দেশ স্বাধীন হ'ল আৰু ভাৰতৰ বিভাজন হ'ল, মই এইখিনি এটা কথা কওঁ যে ভাৰত দেশৰ বিভাজনৰ যি 14 আগষ্টৰ যি বিভীষিকা, সেই বিভীষিকাৰ দিন আমাৰ বন্দনীয়া মছজিদজি কৰাচীলৈ গৈছিল। মাত্ৰ সমিতিৰ কাম আৰম্ভ হৈ 11 বছৰ হৈছিল, কিন্তু সেই সময়ত তাত কৰাচীলৈকে সমিতিৰ কাম আছিল। আমাৰ এগৰাকী অখিল ভাৰতীয় শাৰীৰিক প্ৰমুখ কৰাচীৰ আছিল, সিন্ধ প্ৰান্তৰ। আৰু সেইকাৰণে তেওঁ মছজিদলৈ চিঠি লিখিছিল যে মছজিদজি, আমি আমাৰ নিজৰ শিল, আমি আমাৰ নিজৰ চৰিত্ৰ ৰক্ষণ কৰিবলৈ হয়তো আমি আমাৰ নিজৰ মাতৃভূমি আমি এৰিব লাগিব। আৰু সেইকাৰণে বন্দনীয়া মছজিদজি কেৱল এগৰাকী সেৱিকাৰ চিঠি পাই তেওঁ সিদ্ধান্ত লৈছে যে মই কৰাচীত যাব লাগিব। আৰু তেওঁ মাত্ৰ এগৰাকী কাৰ্যকৰ্তীক লগত লৈ পেলাই যাবলৈ ওলাইছিল। মানে ইমান সাহসী ব্যক্তিত্ব। তেওঁ মানে ৰাস্তাত হয়তো অহমদাবাদলৈকে মাত্ৰ জয়প্ৰকাশ নাৰায়ণজী তেওঁলোকৰ লগত আছিল। তেওঁলোকে সুধিছে যে আপোনালোকে ক'ত গৈ আছে? যি সময়ত পাকিস্তান জিন্দাবাদ শ্লোগান হৈ আছিল, সেই সময়ত আপোনালোকে কি তাত মৰিবলৈ গৈ আছে? কিন্তু তাৰপিছত তেওঁলোকে দুগৰাকীয়ে তাত গ'ল আৰু 14 আগষ্টৰ দিন তাত 1200 সেৱিকাই তাত প্ৰতিজ্ঞা গ্ৰহণ কৰি আৰু তাত বহুত ডাঙৰ কাৰ্যক্ৰম হৈছিল। আৰু বন্দনীয়া মছজিদজি 14 আগষ্টৰ পিছতো প্ৰায় 10 দিন তাত আছিল। ইফালে আমি ভাৰতৰ স্বাধীনতাৰ আমি মানে উৎসৱ পালন কৰিছোঁ, কিন্তু বন্দনীয়া মছজিদজি তাত থকা আমাৰ
হিন্দু পৰিয়ালৰ সকলো মহিলাৰ লগত কথা পাতি তেওঁলোকক কেনেকুৱা ধৰণৰ সহায় কৰিব পৰা যাব আৰু তেওঁ এই 8-10 দিনত কাম তাত থাকি আৰু তাৰ মহিলাসকলক মুম্বাইৰ সেৱিকাসকলৰ ঘৰত সুৰক্ষিতভাৱে তেওঁলোকৰ ব্যৱস্থা কৰিছিলে। ইমান সহজ নহয় এইটো সময়ত যে এগৰাকী মহিলা তাত গৈ পেলাই আৰু সেইকাৰণে চাগে বাইদেউ এতিয়া আমি ধৰক আজি আগতেও পঢ়িছোঁ, কিতাপত পঢ়িছিলোঁ যে আমাৰ হিন্দু পণ্ডিতসকলৰ ওপৰত কি অত্যাচাৰ হৈছিলে বা কি হৈছিলে, ইমান ফিল কৰা নাছিলোঁ, কিন্তু কাশ্মীৰ ফাইলখন চোৱাৰ পাছত হয়তো আমি অলপ অনুভৱ কৰিব পাৰিছোঁ, কিন্তু সিমানখিনি পৰা নাই বাইদেউ যিমানখিনি আপোনালোকে পাইছে, আপোনালোকে ভুক্তভোগী। আৰু সেইকাৰণে চাগে ইয়াৰ চিনেমাখনৰ প্ৰভাৱ মই শুনিবলৈ পাইছোঁ 4 দিনলৈকে আপোনাৰ মন মগজুত ইয়াৰ প্ৰভাৱ পৰি আছিলে, আপুনি অলপ ডিষ্টাৰ্ব হৈ আছিলে। আছিলে কিয়নো মই নিজে তাত আছিলোঁ। কলেজত পঢ়ি থাকোঁতেও বা কলেজ পঢ়া মহাৰাষ্ট্ৰত প্ৰচাৰিকা থাকোঁতেও মোৰ বহুতবাৰ তাত যোৱা হৈছে। কিন্তু যেতিয়া কাশ্মীৰ পণ্ডিতসকলক তাৰ পৰা মানে তেওঁলোকে নিৰ্বাচিত হ'ব লগা হৈছে, সেই সময়ত মই তাত প্ৰায় 6 মাহ আছিলোঁ আৰু 6 মাহ থাকি পেলাই তাত নিৰ্বাচিত কেম্পত গৈ তেওঁলোকক আমি কেনেকৈ সুবিধা কৰি দিব পাৰোঁ, তেওঁলোকৰ খোৱা ব্যৱস্থাৰ পৰা লৈ তেওঁলোকৰ স্বাৱলম্বনৰ বাবে আমি এই সময়ত বিভিন্ন ধৰণৰ সেৱামূলক কাম আমি তাত কৰিছিলোঁ। আৰু সেইকাৰণে তেওঁলোকে যিটো প্ৰত্যেক তেওঁলোকৰ যিটো অনুভৱ, সেই অনুভৱটো আমি নিজ চকুৰে দেখিছোঁ, শুনিছোঁ। আৰু সেইকাৰণে সেই কাশ্মীৰ ফাইল চিনেমা দেখাৰ পিছত মানে মন আৰু এই আকৌ 90 চনলৈ উভতি গ'ল যে হয় মানে হয়তো এনেকুৱা লাগে যে আজি আমাৰ হয়তো অসমতো এনেকুৱা ধৰণৰ পৰিস্থিতি হ'লেহেঁতেন, কিন্তু আজি সংঘৰ যোৱা 60 বছৰ অধিক মানে যিটো আমাৰ ইয়াত তপস্যা চলি আছে আৰু সংঘৰ লগত যি বিভিন্ন যি আমাৰ সংগঠনৰ যি কাম চলি আছে, সেই কামৰে তপস্যা হওক আজি আমি অসমক কাশ্মীৰ হ'বলৈ নিদিলোঁ, সেইটো মই মানে বহুত অনুভৱ কৰোঁ। হয় বাইদেউ, হয়, এইটো আচলতে আমাৰ কাৰণে এটা কেনেকুৱা ধৰণৰ ফিল হ'ব মই ক'ব নোৱাৰিছোঁ। দৰ্শকৰ কাৰণে যিসকলে চাইছে কাশ্মীৰ ফাইলখন, এতিয়া ধৰক আমি সেইখিনি অনুভৱ কৰিব পৰা নাই যিখিনি বাইদেউসকলে কৰিছে বা তেওঁলোক ভুক্তভোগী, তেওঁলোক এই সময়ত তাতে আছিলে, গতিকে মাত্ৰ তেওঁলোকে অনুভৱ কৰিছে। আমাৰ এইটো হয়তো কাহিনী লাগে, কিন্তু এটা বাস্তৱ ঘটনা আছিল সেইটো। গতিকে যিয়ে নহওক বাইদেউ, আমি সৌভাগ্যৱান যে আপোনালোকে আজি ইমানখিনি ধৰি কৰি আহিছে। আমাৰ অসমখন আপোনালোকে কাশ্মীৰ হ'ব নিদিলে, এই ক্ষেত্ৰত আপোনালোকৰ বহুত ভূমিকা আছে। তো আৰু মই এটা কথা ক'ব বিচাৰোঁ যে মই ভাবোঁ যে মই মানো এইটো কথা যে কাম যিমান চেলেঞ্জিং হ'ব সিমানেই ৰোমাঞ্চকৰ। গতিকে আপোনালোকৰ কামটো সৰুৰে পৰা চেলেঞ্জিং আছিলে, সংঘৰ্ষপূৰ্ণ এটা কাম। গতিকে নিশ্চয় ইয়াতো কিবা এটা আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে, ৰোমাঞ্চক এক্সপিৰিয়েঞ্চ, যিটো আপুনি আমাৰ লগত শ্বেয়াৰ কৰিব বিচাৰে নেকি? তেনেকুৱা এটা হাস্যমূলকে হওক বা যিয়ে নহওক, এনেকুৱা কিবা আছে নেকি মেমৰি বাইদেউ? মইতো এনে অসমততো 87ৰ পৰা মানে মোৰ অসমৰ লগত সম্পৰ্ক। অসমত মই প্ৰায় ডিচেম্বৰ জানুৱাৰীত মই মানে ইয়াত আহি পেলাই 1 মাহ থাকিলোঁ, অসম মণিপুৰ বা বিভিন্ন জেগাত থাকিলোঁ। কিন্তু মোৰ এটা মানে ইয়াত প্ৰথম মই যেতিয়া ইয়াত প্ৰচাৰিকা হিচাপে আহিছোঁ, এই সময়ত আহিছোঁ সেইদিন আমাৰ ট্ৰেইন প্ৰায় 60 ঘণ্টা লেট আছিল। আৰু মইতো অসমত অহাৰ আগতে মুম্বাই পুনেত প্ৰচাৰিকা আছিল, আৰু এই মুম্বাইৰ লোকেল তেওঁলোকৰতো ছেকেণ্ডৰ এটা হেৰি সেইটো অভ্যাস আছিলে। আৰু 60 ঘণ্টা ট্ৰেইন লেট হ'ব পাৰে সেইটো মানে কল্পনাই কৰিব পৰা নাই। আৰু এটা একবাৰতো মই নাগপুৰৰ পৰা গুৱাহাটীলৈ অহা মানে মই পূৰা 12 দিন মোৰ এটা জাৰ্ণি হৈছিল। এইটো এটা মানে বৰ অদ্ভুত প্ৰৱাস আছিল। বাইদেউ, আপুনি হয়তো মই আৰু এটা কথা শুনিছোঁ আপোনাৰ বিষয়ে, ক'লে খুব ভাল পাম, কাৰণ মহিলাসকল যিসকল দৰ্শক আছে তেওঁলোকে
এটা খুব প্ৰেৰণা পাব বাইদেউৰ এটা খুব এটা সাংঘাতিক এটা ঘটনা আছে বাইদেউ আপুনি অকণমান শ্বেয়াৰ কৰক আমাক ভাল লাগিব কাৰণ আপুনি যেতিয়া ট্ৰেইনত আমাৰ অসমত যেতিয়া প্ৰৱাহৰ কাৰণে ঘূৰি ফুৰিছিলে তেতিয়া আপোনাৰ ট্ৰেইনত এটা ডকাইতৰ দলৰ লগত আপোনাৰ অলপ মানে কি কয় অকণমান হেৰি হৈছিলে গতিকে সেইখিনি সময়ৰ কথাটো অকণমান কওকচোন কেনেকৈ আপুনি ফেচ কৰিছিলে সেইখিনি সময় মানে এইটোতো সাংঘাতিক কথা এটা বিশেষকৈ মহিলাসকলৰ বাবে এইটো এটা খুব প্ৰেৰণাদায়ক এটা হ'ব আচলতে এটা মানে আমি যিটো সংগঠনত যিটো আমাক মানে শিক্ষা বা সংস্কাৰ দিয়া যায় তাৰ কাৰণে এনেকুৱা যেতিয়া পৰিস্থিতি আহি যায় তেতিয়া ভিতৰত এটা শক্তি আহি যায় আৰু সেই শক্তিৰ মাধ্যমেৰে যিমানেই কঠিন মানে প্ৰসংগ হওক সেই প্ৰসংগত কিন্তু মানে আমি ফেচ কৰিব পাৰোঁ সেই আত্মবিশ্বাসটো কিন্তু এই সংগঠনে আমাৰ ভিতৰত নিৰ্মাণ কৰিছে আৰু সেইকাৰণে এনেকুৱা ধৰণৰ যেতিয়া ঘটনা হয় তেতিয়া কেতিয়াও আমি বিচলিত নহওঁ আৰু আমি সেই সময়ত ফেচ কৰি দিওঁ আৰু ইয়াৰ কাৰণে কিবা প্ৰশিক্ষণ থাকে নেকি আপোনালোকৰ শাৰীৰিক সমিতিৰ শাখাতো শাৰীৰিক প্ৰশিক্ষণ হয় আৰু আমি নিজে নিজৰ ৰক্ষা কৰিব পৰাকৈ আমি কেনেকৈ সক্ষম হ'ব পাৰোঁ আৰু সক্ষম কেৱল নিজে ৰক্ষা কৰিব পৰাকৈ সক্ষমতা কেৱল আমি অস্ত্ৰ হাতত ল'লেতো নহ'ব তো সেই আমাৰ মনটো প্ৰথম আমি ষ্ট্ৰং কৰিব লাগিব মন যেতিয়া ষ্ট্ৰং হ'ব তেতিয়া আমি নিজে নিজৰ ৰক্ষা কৰিব পাৰিম আৰু সেইকাৰণে আমাৰ সমিতিৰ শাখাত আমাৰ প্ৰতিগৰাকী মহিলাৰ মন কেনেকৈ ষ্ট্ৰং হ'ব তেওঁলোকে শাৰীৰিক মানসিক দিশত কেনেকৈ ষ্ট্ৰং হ'ব তাৰ কাৰণে প্ৰশিক্ষণ দিয়া হয় আৰু যেতিয়া আপোনাৰ উদ্দেশ্য সঠিক হয় সৎ হয় তেতিয়া এটা এনেও শক্তি এটা পোৱা যায় এইটো আধ্যাত্মিক শক্তি এটা পোৱা যায় তাৰোপৰি আপোনালোকে শাৰীৰিক আপোনালোকে প্ৰশিক্ষণো লাভ কৰে গতিকে তেনেকেই হয়তো আপুনি সেই বিপদৰ পৰা হাত সাৰি গুচি আহিছে আজি তো বাইদেউ আপোনাৰ লগত কথা কৈ খুবেই ভাল লাগিলে আৰু আপোনাৰ পৰা আজি বহুতখিনি কথাই জানিব পাৰিছোঁ তো কিন্তু আমি যোৱাৰ আগতে অকণমান আমাৰ এইখিনিত এটা মানে আৰু এটা অনুভৱ মই হয় বাইদেউ আছে এনেকুৱা দুই তিনিটা মই থ্ৰিলিং অসমত আহিবলৈ বহুত মন আছিলে মানে অসমত আহিছোঁ তেতিয়া ইয়াৰ পৰিস্থিতি দেখিছোঁ তেতিয়া ভাবিছোঁ যে ইয়াত কাম কৰিব লাগে ইয়াত বহুত থ্ৰিলিং আছে সেই থ্ৰিলিংটো মই অনুভৱ কৰিব পাৰিম নেকি কিন্তু মোৰ ভাগ্যত আছিলে এই প্ৰত্যাহ্বানক মানে ফেচ কৰাৰ ভাগ্যটো পালোঁ যেতিয়া মই ইয়াত আহিছোঁ তেতিয়া মানে ইয়াত অহাৰ আগতে মোৰ মনত বহুত আহে যে মই অসমত গৈ কাম কৰিম কিন্তু একদিন আমাৰ অধিকাৰীসকলে সুধিছে যে আমি তোমাক অসমত পঠাব বিচাৰিছোঁ কৈছে যে তুমি যাওঁ মানসিকভাৱে প্ৰস্তুত আছা ন কৈছে মই কৈছোঁ মই একদম প্ৰস্তুত আছোঁ আৰু ঘৰৰ পৰাও আমাৰ কোনো মানে তেনেকুৱা বাধা নাছিল আমাৰ ঘৰততো এনেকুৱাই কৈছিলে যে কাশ্মীৰ হওক অসম হওক লাডাখ হওক লে হওক য'তেই হওক একবাৰ ঘৰৰ পৰা প্ৰচাৰত ওলালে যিকোনো জেগাত যাব লাগে সেইটো সংস্কাৰত আমি ডাঙৰ হৈছোঁ আৰু সেইকাৰণে মই ইয়ালৈ আহিছোঁ কিন্তু ইয়াত আহি মোৰ প্ৰথম মানে অনুভৱ হ'ল যে যেতিয়া মানে প্ৰথম দিন মই ষ্টেচনৰ পৰা আহি পাইছোঁ আৰু সেই সময়তে খবৰ আহিছিলে যে আমাৰ নলবাৰী বিভাগ প্ৰচাৰত মুৰলীজীৰ মানে অপহৰণ আৰু তেওঁৰ হত্যা কৰা হৈছিল এতিয়া মানে সেইটো এটা বহুত কঠিন পৰীক্ষা আছিলে সেই পৰীক্ষাত মই সফল হ'ব পাৰিম নাই আৰু এটা মই কঠিন পৰীক্ষা মই দিছোঁ মানে সেই আহি 2 মাহৰ পিছতে মই ইম্ফলত গৈছিলোঁ আৰু ইম্ফলৰ পৰা মই শিলচৰত আহিছিলোঁ এতিয়া সেই জিৰিবাম পাহাৰটো জানেই আপুনি বহুত কঠিন পাহাৰ আৰু সেই জিৰিবাম পাহাৰৰ পৰাই গাড়ী আহে তো সেই সময়ততো নাগা আৰু কুকিৰ মাজত যিটো সংঘৰ্ষ মই জানো ৰাতি নাইট বাছত মই আহি আছিলোঁ এনেতো চিনেমাতে আমি ফাইটিং এইবিলাক দেখোঁ কিন্তু মই প্ৰত্যক্ষ দেখিছিলোঁ গাড়ীত আমাৰ গাড়ী মানে কিছুমান মানে একদম মানে ক'লা কাপোৰ
মানে চকু বন্ধ কৰি গাড়ীত উঠি আহিছে মানে তেওঁলোকে গাড়ীত উঠি আহিছে তেওঁলোকৰ হাতত আৰ্মছো আছিলে আৰু তেওঁলোকে আমাক সকলোকে তলত নমালে নমাই পেলাই তেওঁলোকে আমি 6গৰাকী মহিলা আছিলোঁ মইতো অকলে আছিলোঁ বাকী আৰু গাড়ীত আৰু 5গৰাকী মহিলা আছিলে আমিও 6গৰাকী এক লাইনত থিয় হৈছোঁ বাকীও চব জেণ্টছ যিমান আছিলে তেওঁলোকেও এক লাইনত থিয় হৈছে আৰু তেওঁলোকে যেতিয়া মানে প্ৰত্যেকৰ বুকত মানে আৰ্মছ লগাই পেলাই তেওঁলোকে চাৰ্চ কৰি আছিলে যে ইয়াত কোন আছে কি কোন আছে আৰু সেই সময়ত তেওঁলোকে সেই বাছত থকা 14 কোটি মানুহৰ আমাৰ চকুৰ সন্মুখতে হত্যা কৰিছিলে আৰু তেতিয়া মানে আমি প্ৰায় 40 ঘণ্টা আমাক মানে শিলচৰত আহিব লাগিছিলে সেইটো এটা মানে তেতিয়া ভাবিছিলোঁ যে নহয় আমিতো এতিয়াতো আমাৰ আগতেও যি সকলোৱে মানে ইয়াত বহুত জ্যেষ্ঠ প্ৰচাৰক ইয়াত আহিছে প্ৰায় মানে 1945 চনৰ পৰা যি আহি আছে তেওঁলোকেতো আৰু কিমান কঠিন পৰিস্থিতিত কাম কৰিছে আৰু সেইকাৰণে সদায় মই ভাবোঁ যে ইয়াৰ বন্ধ ইয়াৰ ব্লেক আউট ইয়াৰ বানপানী সেইটো আমাৰ মানে এক ফ্ৰেণ্ড আৰু ফ্ৰেণ্ড হিচাপে মই মানে আদৰি লৈছোঁ আৰু সেইকাৰণে মোৰ এই সময়ত যিমান চেলেঞ্জেছ আছিলে সেই প্ৰত্যাহ্বানত মোৰ কোনো কঠিন যোৱা নাই আৰু এই সময়ত আমাৰ এটা কাৰ্যক্ৰম আছিলে হাজো আৰু আমি বহুত জেগাৰ পৰা প্ৰবাস কৰি আহিছিলোঁ আমাৰ এগৰাকী অখিল ভাৰতীয় কাৰ্যকৰ্তা আহিছিল উষা পাইজি চাচি তো তেখেতক লৈ পেলাই হাজোত যাব লাগে হাজোত আমাৰ এটা ডাঙৰ কাৰ্যক্ৰম আছিলে এটা শাখাত ধ্বজদান কাৰ্যক্ৰম আছিলে আৰু ওচৰৰ সকলো শাখাৰ পৰা সেৱিকাও আহিব কিন্তু ৰাতি আমি যেতিয়া ধুবুৰীৰ পৰা প্ৰবাসৰ পৰা আহিছোঁ তেতিয়া সংঘ কাৰ্যালয়ৰ পৰা আমাক সূচনা দিছে যে কালি কিন্তু কটকটীয়া বন্ধ আছে আৰু উষা তাইজিক লৈ পেলাই এনেকৈ যাব নালাগে কিন্তু মোৰ মনত বহুত ৰাতি চিন্তা যে কাৰ্যক্ৰম হয়তো নহ'বও পাৰে কিন্তু উষা তাইজিক লৈ পেলাই যদি তালৈ যাওঁ আৰু কমচে কম 2-4গৰাকী সেৱিকাক কাৰ্যকৰ্তাক যদি তেখেতৰ লগত যদি চিনাকি কৰি দিওঁ তেওঁলোকৰ বহুত মনোবল বাঢ়িব আৰু সেইকাৰণে মোৰ মনত গোটেই ৰাতিটো চিন্তা এদিন ৰাতিপুৱা মই চিন্তা কৰিছোঁ আমাৰ এজন চিনাকি আছে তেওঁ লায়ন্স ক্লাবৰ প্ৰেচিডেণ্ট তেওঁক মই ফোন কৰিলোঁ আপোনালোকৰ এম্বুলেঞ্চ আছে নেকি আছে নাই আমাৰ এগৰাকী চিৰিয়াছ পেচেণ্ট আছে ছোৱালী তেওঁ গুৱাহাটীত ট্ৰিটমেণ্টৰ কাৰণে আনিব লাগে তো তেওঁ মোক কৈছে যে ঠিক আছে মই অলপ চাই আছোঁ পিছত তেওঁ আমাক 2 ঘণ্টাৰ পিছত কৈছে যে আপোনালোকৰ 1টা বজাত এম্বুলেঞ্চ আহিব কিন্তু সেই এম্বুলেঞ্চ লৈ পেলাই আমি একচুৱেলি এইটো এম্বুলেঞ্চো নাছিলে এইটো শৱবাহিকা আছিলে তো আমি আমাক চিৰিয়াছ পেচেণ্ট আনিব লাগে বুলি নাৰ্ছ দিছোঁ আৰু প্ৰথম মানে তেওঁলোকে আমাক কৈছিলে যে ইয়াৰ পৰা 2800 টকা তেওঁলোকে আমাক ভাড়া বিচাৰিছিলে দিম 2800 টকা একো ডাঙৰ কথা নহয় 4গৰাকী সেৱিকা যদি তৈয়াৰ হৈ যায় 2800 টকা বহুত ডাঙৰ কথা নহয় সেইকাৰণে আমি গ'লোঁ আৰু 2গৰাকী নাৰ্ছো আছিলে আৰু যেতিয়া আমি হাজোত সেই কেম্পাছত সোমাম দূৰৰ পৰাই ড্ৰাইভাৰ দেখিছে যে আমাৰতো ইউনিফৰ্ম বগা আৰু এটা ভাইলেট পাৰি থাকে তো আমাৰ ড্ৰাইভাৰ ভাবিছে যে হয়তো পেচেণ্ট মৰিলে সেইকাৰণে তেওঁ কৈছে যে মইতো নৰখোঁ এতিয়া মই গুচি আপোনালোকৰ এতিয়া দাহ সংস্কাৰ কেতিয়া হ'ব কি হ'ব মই আৰু ইয়াত নাথাকোঁ আৰু বহুত খং কৰিছে তুমি এতিয়া যাব পাৰিবা আমি পিছদিনো তাত ৰাতি থাকি পেলাই আহিব পাৰোঁ পিছত তেওঁ জানো কি ভাবিছে পিছত তেওঁ থাকিলে কাৰ্যক্ৰমত থাকিলে শুনিলে আৰু ৰাতি আমি যেতিয়া আকৌ গুৱাহাটীলৈ উভতি আহিছোঁ তেতিয়া লায়ন্স ক্লাবৰ মানুহে কৈছে যে আপোনালোকে ইমান ভাল কামৰ কাৰণে ইমান সাহস কৰিছে আমাক পইচা নালাগে তেতিয়া মই অনুভৱ কৰিছোঁ যে সমাজত যেতিয়া আমি এই প্ৰতিকূল পৰিস্থিতিটো যেতিয়া আমি সাহস কৰি পেলাই যেতিয়া আগুৱাই যাওঁ তেতিয়া আমাক সমাজেও সহায় কৰে সেইটো এটা বহুত ডাঙৰ এটা অনুভৱ আৰু এটা মই এটা অনুভৱ ক'ব বিচাৰিছোঁ আমাৰ এটা
91ৰ কথা এতিয়া মানে আমাৰ এটা শিলচৰত কেম্প আছিল 7 দিনীয়া কেম্প আছিল কেম্প আৰম্ভ হোৱাৰ 3 দিন আগতেই খুব ধুমুহা একেবাৰে মানে আমিতো 140 স্পীডত মানে চাইক্লন আহিছিল আমিতো গোটেই ৰাতি মানে টিন উৰি গ'ল যাৰ ঘৰত আছিলোঁ মই কাৰ্যকৰ্তীৰ ঘৰত তেওঁলোকৰ ঘৰৰ ওপৰত টিন উৰি গ'ল আমি তেওঁলোকৰ ঘৰত ৰাতি 4 ঘণ্টামান আমি খাটৰ তলতে বহি আছিলোঁ পিছদিনৰ পৰা আমাৰ কেম্প হ'ব কেম্পত সেৱিকা আহিব না নাই কি মানে বহুত চিন্তা কিন্তু কেম্প আৰম্ভ হ'ল আমাৰ আহিছে কেইগৰাকীমান সেৱিকা আহিছে প্ৰায় 25 গৰাকী সেৱিকা আহিছে আমাৰ কেম্প আমি 7 দিনৰে কেম্প আছিলে কেম্প হ'ল কিন্তু কেম্পৰ পিছত আৰু সেৱিকাবিলাকে ঘৰত যাব নোৱাৰে মানে বানপানী চাৰিওফালে ৰাস্তা বন্ধ এতিয়া কি কৰিম তেতিয়া আমি ভাবিছোঁ যে সেই বানপানী পীড়িত মানুহক আমি সহায় কৰিব পাৰিম নেকি তেতিয়া আমি এটা কেম্প লগালোঁ আৰু ডিচিৰ পৰা পাৰ্মিশ্যন লগে আপোনালোকে ডিচিশ্যন ল'লে মানে ডিচিশ্যন ল'লোঁ যিহেতু আপোনালোকে প্ৰব্লেম হৈছে বানপানীৰ কাৰণে গতিকে আন মানুহক বানপানীৰ পৰা সহায় কৰিব পাৰে আৰু আমি এটা নাও ভাড়াত লৈছোঁ ডিচিৰ পৰা আৰু আমি ৰাতিপুৱা উঠি পেলাই আমি ৰুটি বনাওঁ ৰুটি মানে গুড় ভৰাই পেলাই এটা পেকেট আমি সদায় লৈ ৰাতিপুৱা 9টাত যাওঁ গধূলি ওলাই আহোঁ এদিন আমি এনেকৈ মানে মইতো আৰু যেনেকৈ ঠাইত আমিতো বৰষুণেই নেদেখোঁ আৰু ইয়াত আহিতো এনেকুৱা মানে বৰষুণ বানপানী এইটো মই ইয়াতে অনুভৱ কৰিছোঁ আমাৰ তাততো বৰষুণৰ কাৰণে বৰষুণ ছিজনত 3বাৰ ভেকুলী বিয়া পাতিলে বৰষুণ আৰু তাৰপিছত মই এনেকুৱা জাগাত আহি এইটো অনুভৱ ৰাতি গৈ আছোঁ আমি এটা ঘৰত মানে কি মানুহবিলাকে গছৰ ওপৰত ক'ত আৰু ঘৰৰ লিণ্টলৰ ওপৰত তেনেকৈ বহি আছে এক ঘৰত মানে মানুহবিলাকে মানে সৰু সৰু বাচ্চাক লৈ পেলাই মানুহজন কান্দি আছে কৈছে যে আমাৰ ঘৰত আহিব নালাগে কৈছে আমাৰ ঘৰত দুৰ্ঘটনা হৈছে আমি তেতিয়া একেবাৰে নাও তালৈকে লৈ গৈ দেখিছোঁ যে মানুহজনী মৰিছে পিছত দাহ সংস্কাৰ ক'ত কৰিম পিছত আমি এই মহিলাগৰাকীৰ ডেড বডি আমি আমাৰ নাৱত ভৰাই পেলাই আমি এটা শুকান জেগাত গৈ পেলাই আমাৰ বহুত ভালকৈ দাহ সংস্কাৰ কৰাৰ কামো কৰিছিলোঁ আমি আৰু আমাৰ লগত স্বয়ংসেৱকো তো বাইদেউ এইবিলাক আপোনালোকে যিটো যিখিনি কথা ক'লে সেইটো আমাৰ কাৰণে এটা সাধু কথা নিচিনা লাগিছে যেন এটা সাধু কথা আমি শুনি আছোঁ নিশ্চয় দৰ্শকসকলে এইখিনি কথা অনুভৱ কৰিছে আৰু বাইদেউহঁতৰ এনেকুৱা ধৰণৰ বহুত অভিজ্ঞতা আছে যিবোৰ অভিজ্ঞতা আমাৰ লগত শ্বেয়াৰ কৰিলেও চাগে শেষ নহ'ব তেনেকুৱা অভিজ্ঞতা আপোনালোকৰ আছে গতিকে শুনি খুবেই ভাল লাগিল কিন্তু সময়ৰ প্ৰতি আমি শ্ৰদ্ধা কৰিব লাগিব সন্মান কৰিব লাগিব যিহেতু আমাৰ সময় হৈ আহিছে কিন্তু যোৱাৰ আগতে বাইদেউ আমাৰ যিসকল আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আছে তেওঁলোকক কাৰণে আপুনি কি মেছেজ দিব বিচাৰিব মানে আমি যেনেকৈ আমাৰ মানে ব্যক্তিগত জীৱন মানে আমাৰ কেৰিয়াৰ বুলি আমি ভাবোঁ কিন্তু ৰাষ্ট্ৰৰ বাবেও আমাৰ কিবা কৰ্তব্য আছে সেইটো আমি আমাৰ কেৰিয়াৰ বুলি ভাবিব লাগে সেইটো মই কথা ভাবোঁ আৰু সেইকাৰণে আমি আমাৰ বিশেষকৈ মহিলাসকলে বা যুৱতীসকলে তেওঁলোকে আমাৰ ভাৰতবৰ্ষৰ যি মূল যিটো নেৰেটিভ আছে সেই নেৰেটিভটো আমি থিয়া কৰাব লাগিব যিটো মহিলা বিমৰ্শ যিটো আমি কৰিছোঁ সেই মহিলা বিমৰ্শ লৈ পেলাই আমি এতিয়া নতুন প্ৰজন্মৰ ওচৰত আমি যাব লাগিব যে আমাৰ ভিতৰৰ যিটো স্বাভিমান আছে বা ভাৰতবৰ্ষৰ যিটো মানে মহিলাসকলৰ স্থিতি আমিও আজি মানে আমি মডাৰ্ণ হ'ব লাগিব কিন্তু আমি উইদাউট ৱেষ্টাৰ্ণাইজেশ্যনত আমি মডাৰ্ণ হ'ব লাগিব আমি মডাৰ্ণ হ'ব লাগিব আমি যোগানুকূল আমিও আগবাঢ়ি যাবই লাগিব কিন্তু আমি আমাৰ নিজৰ অস্তিত্ব হেৰুৱাই পেলাই আমি আগুৱাই যাব নালাগিব সেইকাৰণে আমি প্ৰথম আমাৰ নিজকেও আমি চিনি পাব লাগিব আমাৰ নিজৰ ভিতৰত যিটো অফুৰন্ত শক্তি আছে এই অফুৰন্ত শক্তিকো আমি জানিব লাগিব যে আমাৰ ভিতৰত কি চেতনা আছে শক্তি আছে যি শক্তিয়ে মানে আফুৰিক শক্তিৰো মৰ্দন কৰিব পাৰে আৰু আমাৰ ভাৰতবৰ্ষত তেনেকুৱা বহুত আমাৰ ইতিহাস আছে কেৱল প্ৰাচীন ইতিহাস নহয় বেদকালীন ইতিহাস নহয় আজিৰ যুগতো আমি এনেকুৱা বহুত মানে সমাজত মহিলা দেখিছোঁ যে তেওঁলোকে
সমাজৰ কাৰণে তেওঁলোকৰ যিটো সমৰ্পণ চিন্তা সেইটো মানে সঁচাকৈ এক প্ৰেৰণাদায়ী জীৱন আছে। এনেকুৱা এতিয়া আমি এইবাৰ দেখিছোঁ যে পদ্মশ্ৰী এৱাৰ্ড পোৱা, মই কিছুদিন আগতে এই আমাৰ ৰাজকুমাৰী তাচী বিহাৰত তেওঁক দেখি আহিছোঁ যে তেওঁ ডেইলি 150 কিলোমিটাৰ চাইকেলিং কৰি পেলাই গাঁৱে গাঁৱে গৈ পেলাই তেওঁ অৰ্গেনিক খেতিৰ কাৰণে প্ৰচাৰ কৰি আছে। এগৰাকী মহিলাই এইটো কৰিব পাৰে। বা এই মধ্যপ্ৰদেশৰ ভুৰীবাই এক আদিবাসী মহিলা, তেওঁতো ঘৰতে পেইণ্টিং কৰিছিলে, কিন্তু এটা ভৱনৰ নিৰ্মাণ কৰিবলৈ যাওঁতে তেওঁ গোটেই ভৱনত পেইণ্টিং কৰি আজি তেওঁ এক ভাল ডিজাইনাৰ পেইণ্টাৰ হৈছে। তো তেনেকুৱা মহিলা আজিও আছে, মানে সকলো ক্ষেত্ৰতে আছে। মানে এনেকুৱা এই আদিবাসী ক্ষেত্ৰত কোনোদিন স্কুলত গৈ পোৱা নাই, কিন্তু অৰ্গেনিক খেতিৰ পুৰা জ্ঞান আছে। আমাৰ বিজ্ঞানটো পুৰা জানে। তো আজি আমি আমাৰ বিজ্ঞান কি, আমাৰ ভাৰতৰ সিদ্ধান্ত কি, আমাৰ ভাৰতৰ তত্ত্ব দৰ্শন কি, সেই আধাৰত আমি আমাৰ জীৱন ৰচনা আমি কেনেকৈ বিকশিত কৰিব পাৰোঁ সেইটো আমি আজি চিন্তা কৰিব লাগিব। আৰু যেনেকৈ আমি নিজৰ ব্যক্তিগত জীৱনৰ বাবে আমি যেনেকৈ চিন্তা কৰোঁ, আমাৰ কাৰণে আমাৰ পৰিয়ালতো আমি ভাল শিক্ষা দিয়া, কিয়নো পৰিয়ালেই আমাৰ ভাৰতবৰ্ষত পৰিয়ালেই সমাজৰ এক মেৰুদণ্ড হয় আমাৰ। আৰু সেই মেৰুদণ্ডই হৈছে আমাৰ মহিলা। তেওঁহে পৰিয়াল ধৰি ৰাখিব পাৰিছে, তেওঁহে পৰিয়ালত আদৰ্শ নাগৰিক গঢ়ি তুলিব পাৰিছে। আৰু সেইকাৰণে আমাৰ যি ভাৰতবৰ্ষৰ মূল চিন্তন আছে, সেই মূল চিন্তনৰ আধাৰত আমি কেনেকৈ আগুৱাই যাব পাৰোঁ, তেতিয়া আমি ভাৰতক বহুত আৰু ভাৰতৰ ইতিহাসৰ কথা ক'লেতো বাইদেউ এইটোও গম পোৱা যায় যে আমাৰ নাৰীক এতিয়া নহয়, আগৰে পৰা ইতিহাসতো কৈছে নাৰীক আগস্থান দিয়া হৈছিলে। গতিকে যিহেতু নাৰীয়ে এখন সংসাৰ ধৰি ৰাখে, গতিকে নাৰীয়ে যিহেতু সমাজ ৰক্ষা কৰে, গতিকে ভাৰতৰ ইতিহাসতো নাৰীক আগস্থান দিয়া হৈছিল। আৰু যিকোনো মহাপুৰুষৰ মানে যিকোনো বীৰ বীৰাংগনাই হওক, তেওঁলোকৰ জীৱনত মানে হয়তো মাতৃৰূপত হ'ব পাৰে, হয়তো ভগিনী ৰূপত হ'ব পাৰে, হয়তো পত্নী ৰূপত হ'ব পাৰে, হয়তো জীয়ৰী ৰূপত হ'ব পাৰে, কিন্তু তেওঁলোকৰ বহুত প্ৰেৰণা শক্তি যিকোনো এজন শ্ৰেষ্ঠ ব্যক্তিৰ লগত আছে। সেইকাৰণে তেওঁ শ্ৰেষ্ঠ হ'ব পাৰিছে। তেনেহ'লে বাইদেউ বহুত ভাল লাগিল, আপোনালোকৰ পৰা বহুতখিনি কথা জানিলোঁ, বহুত কথা শুনিলোঁ। মই আশা কৰিছোঁ দৰ্শকসকলেও নিশ্চয় লাভৱান হৈছে এই ক্ষেত্ৰত। মই এইখিনিতে বাইদেউক বহুত বহুত ধন্যবাদ দিব বিচাৰিছোঁ। বাইদেউ বহুমূলীয়া সময় আমাক দিছে, আমাৰ ষ্টুডিঅ'লৈ আহিছে, মনৰ কথা কৈছে। গতিকে বাইদেউ আপোনাক বহুত বহুত এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ময়ো আপোনালোকক ধন্যবাদ দিছোঁ। তো এইখিনি ক্ষেত্ৰত মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, এওঁলোকৰ জীৱনশৈলী চাওক কি সুন্দৰ। কোনো লাইমলাইট নিবিচাৰে, কোনো পাব্লিচিটি নিবিচাৰে, কেৱল মাত্ৰ সমাজৰ কাৰণে কাম কৰি নিজৰ জীৱন উচৰ্গা কৰি আহিছে। তেওঁলোকে নিজৰ কাৰণে একো নিবিচাৰে, মাত্ৰ বিলাই দিব জানে। সেইকাৰণে তেওঁলোক আমাতকৈ অলপ বেলেগ, মহান আৰু অসাধাৰণ। এনে মহান আৰু অসাধাৰণ ব্যক্তিলৈ, সকলো ব্যক্তিলৈ মই প্ৰাঞ্জনা দত্তই প্ৰণাম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ।